সকলোকে মই নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। এতিয়া আংশৰ ওচৰলৈ আহিছিলোঁ আৰু এয়া লৈ আহিছিলে একদম গৰম গৰম বনাই। এতিয়া আংশক দিম খাবৰ কাৰণে দেখাক, তাৰপিছত সি ক'ব দেই কেনেকুৱা হৈছে টেষ্টটো। ন তোমাক দিছোঁ দেই। ৰ'বা ন জিভা গৰম গৰম মই কি কৰিম তোমাৰ। আংশ ৰখিব পৰা নাই। কেনেকুৱা বেটু? কেনেকুৱা বেটু? অ' বা টেষ্টি হ'লে যা গৰম গৰম। এতিয়া জিত আহি পালেহি দিয়া পাপাক ভিডিঅ' চালোঁ লগালগ বনাম। মোৰ আলুও নাছিলে আজি ঘৰত, ডাইৰেক্ট কৈছে আলু লৈ আনি যা, আলু লৈ আনি পটছে বনাই দিলোঁ। ভাল হৈছে যে তাৰিফ কৰিছোঁ নিজৰ তাৰিফ। ইয়াত মায়ে পিঁয়াজ কাটি দিলে, সেইফালে মাটনটো ধুই থৈ দিছে। যেতিয়া মছলা আনিব গৈছে তাকে এতিয়া ববিয়ে বনাব আৰু মই অলপমান সহায় কৰি দিম। তাৰমানে যেনেকুৱাটো ভাল পায় তো মই বনাব জানো, তাই নাজানে। সেইকাৰণে এতিয়া ইয়াত পিঁয়াজ আদা নহৰু পেষ্ট আৰু নিমখ দিলোঁ। এতিয়া অকণমান হালধীয়া সকলো মছলা দি ভালকৈ মেৰিনেশ্যন ফ্ৰাই কৰি ল'ম। তাৰপিছত মাটনটো দি দিম। হালধি দিলোঁ আৰু ভাজি আছোঁ। যিটো মছলা আনিব দিছোঁ সি অনা নাই মানে মছলাটো আনিব দিছোঁ, এতিয়ালৈকে আহি পোৱা নাই। আৰু ভালকৈ ববি ভিডিঅ'ত আপোনালোকে দেখিব পাব দেই, মই মাজে মাজে অকণমান অকল চাই। এতিয়া গোটাকৈ বিলাহীটো দি দিছোঁ, এইটো নিজে ভাঙি যাব। ইয়াত বিলাহী দি ল'লোঁ আৰু বিলাহীখিনি ভাঙি মানে অকণমান হেৰি কৰি লৈছোঁ, পিচি দিয়া নাই, নিজে পেষ্ট হৈ যাব। আৰু মছলা মেন নাই দেই, মছলা মেন ববিয়ে ফোন কৰিব গৈছে, মছলা মেন ক'ত গ'ল নাজানো। পাৰিলে সিজি যাব মাংস তেতিয়া আহিব। হয় নি? চালটো ইমান ধুনীয়া ওলাইছে, একদম ৰঙাকৈ। এতিয়া ভাজিব লাগিব মানে গোন্ধ এটা থাকে যে। আজি মানে পানী কুকাৰত দিয়াটো কুকাৰতে দিম, তথাপি কুকাৰত দিয়াটো নিচিনা নবনাওঁ, গ্ৰেভি টাইপ বনাম। ধুনীয়াকৈ তেল ওলাইছে। এয়া মায়ে আলু চব কাটি থৈছে, সকলো যোগাৰ কৰি থৈছে। মায়ে মানে চব যোগাৰ পাতি কৰি থৈছে, অকণমানে জাষ্ট মই বনাইহে দিছোঁ। আছে বলক তাৰ মাজে মাজে মাটনটো পাহৰি যাব নালাগে। আমি যিহেতু বনাই আছোঁ আৰু আপোনালোকে ক'ব দেই কালাৰটো কেনেকুৱা হৈছে। মই মানে বহুত ধুনীয়া দেখিছে একদম। এয়া কমেণ্ট এটা কৰিব যে ভাল পাইছে লাগিছে জনাব। দেখিবলৈ একদম ববি দেখিবলৈ ইমান ধুনীয়া লাগিছে ন আজি। হিন্দীত পাতিছে, অসমীয়া ছোৱালী ববিয়েচোন। আমাৰ মাটন হৈ আছে, ৰেডি হোৱা নাই। মফিদুছ আহি পালেহি, সেয়া আৰাম কৰি আছে। সেয়া মাম্মী হাই কৈ দে। অ' মা হাই কৈ দে, হাই কৈ দে। হাই কৈ দিয়া বেটু। হাই অংশু হাই কৈছে দেই আপোনালোকক চবকে। এতিয়া মাটন ধুনীয়াকৈ সিজি গ'ল। এতিয়া আলু দিম। আলু কেতিয়া দিবি জানো? কেনেকৈ একো নিমাৰে দেখোন। এতিয়া হা দি দিওঁ। চাহ খাব বস্তু। এতিয়া চাহ বনাই আছোঁ মফিদুছৰ কাৰণে। আৰু মাটনটো আধাতে নমাই থৈ দিব, হোৱা নাই মানে এইটো কুকাৰত দিব লাগিব যে, সেইটো কাৰণে তেল ওলাই গৈছে পূৰা। অ' মা নিমখটো অকণ চাই লওঁ বৰ লাগিব নি বাৰু? নিমখখন অকণ কম হৈছে নেকি ন? অঁ এতিয়া আমি ভাত খাই লওঁগে বৈ। চল 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 আ যাও মফিদুছ। খানা এতিয়া আমি ভাত খাব বহিছোঁ। মুফিদুছ লৈ ল'বি দেই নিজে নিজে। আছিলে বাৰু দেই। এতিয়া হৈ গ'ল টেষ্টি টেষ্টি খানা। এতিয়া ঘৰলৈ গৈছোঁ, ব্লগটো ইমানতে শেষ কৰিছোঁ আৰু দেই, বাই।
আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি মানে জানেনে মই ভিডিঅ' বেছি নবনালোঁ, মানে যোৱাকালি ববী ঘৰত গৈছিলোঁ, তাই ভাত খোৱাকৈ মাতিছিলে, আপোনালোককতো কৈছিলোঁ নহয়। আৰু এইবোৰ মুখত দেখিছে নেকি কি পিম্পলছ ওলাই গৈছে, সেইকাৰণে মানে গাটো ইমান ঠিক নহয়। তাৰপিছত কালি গৈছিলোঁ সিহঁতৰ ঘৰত, অকণমান ভিডিঅ' শ্বুট কৰি থৈছোঁ, ভাবিলোঁ তাকে দি দিম। আৰু আজি বিশেষকৈ ভিডিঅ' বনোৱা নাই। এতিয়া আজি মই একো মানে বেছি খানাও একো নবনালোঁ, একেবাৰে মোৰ ভাল লগা নাই এইকেইদিন, এই 3 দিনৰ পৰা কি হ'ল নাজানো। আজি মানে একদমেই হেৰি ফিল কৰি আছোঁ, সেইকাৰণে আজি একো বেছি কৰা নাই, অকণমান আপোনালোকক দেখাব চেষ্টা কৰিম, তেনেহ'লে চাব দেই। চাওকচোন কিমান বেছি একদম ঠাণ্ডা ঠাণ্ডা নিচিনা ন, বতৰটো কিবা ভাল লগা নাই। এতিয়া সময় হৈ গ'ল, সেইকাৰণে আজি আম্মাই যোগাৰখিনি কৰি থৈছে আৰু মোৰতো অৱস্থা ঠিক নহয় আজি। তাকে এতিয়া গৈ আছে, আপোনালোকক অলপ দেখাই দিম দেই। থৈ দিয়ে এয়া এটা আছেগৈ আৰু দালি, এইটো বেয়াই হৈ গৈছে। এইটো বেয়া হৈ গ'ল দেই, এইখিনি থৈ এইখিনি মই ইমান দাম দি আনিছিলে, গেলি গ'লগৈ। থৈ দিয়া মই এইবোৰ কিয় থৈছোঁ বেয়াই হৈ গ'লগৈ। বেয়া হৈ গ'ল, আনি লাভ নাই, তেনেকুৱা হৈ যায়, কাটিবও নোৱাৰি, সেইবোৰ বৰ দিগদাৰ দেই। তেনে চেষ্টা কৰোঁ। ভালেই, এইটো আৰু বেয়া, এইটো কি কৰিবা, আৰু আছে দুটা, কাটি দিওঁ নি? বেয়াই হৈ যাব, গেলিহে গৈছে, বেয়াই হৈ গ'ল, নাই খাবই নোৱাৰি। কাটি দিয়া, কাটি দিলে থাকিব, হয় নহয়? কোনটো নহয়, কাটি দিলে থাকি যাব, তাৰমানে এনেকৈ থাকিলে গেলি যাব আৰু, সেইটো কৈছোঁ। মেট্ৰিক হেৰি হৈ গ'ল, মেট্ৰিক হৈ গ'ল, মেট্ৰিক পৰীক্ষা হ'ল। অঁ, ইনষ্টেণ্ট কফি, গাখীৰ দিব লাগে নে সৰপৰা দিব লাগে? কিনো বেটা? কফি আনিছে মোক, দিছে কফি। এতিয়া চাহ খাবতো নোৱাৰিবি, এইটো খালে এইটোৱে খাবি আৰু 3 কাপ কৰি দিম এইটো। আংশ আহিছে আৰু সেইকাৰণে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আংশক দেখাম ৰ'ব আপোনালোকক। তাকে এতিয়া ভিডিঅ'বোৰ চাই কেনে পাইছে। আজি ভিডিঅ'টো মানে ইমান ভালকৈ বনোৱা নহ'লে, যিমান পাৰোঁ সিমানকণ দেখাব চেষ্টা কৰিলোঁ আৰু। তাকে এতিয়া ঐ আংশ বাই কৈ দিয়া, নকোৱা, এইটো আমাৰ আংশ,